নমস্কাৰ মই আজি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এডভান্স মেথছৰ যিখিনি কমন কুৱেশ্যন অৰ্থাৎ আগতে এক্সামত আহি গৈছে বা অহাৰ সম্ভাৱনা আছে সেইবিলাক লৈ আহিছোঁ। গতিকে তোমালোকে এই ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি ভাল পোৱা তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা। গতিকে প্ৰথম চেপ্টাৰ আহিছোঁ আমি সংহতি ছেট। ইয়াৰে তোমালোকৰ ইম্পৰ্টেণ্ট প্ৰথম আমাৰ হৈছে যিটো এন এ মিলন বি ইজ ইকুৱেল টু এন এ প্লাছ এন বি মাইনাছ এন এ ছেদন বি। এইটো তোমালোকৰ যিটো ভেঞ্চিত্ৰ হয় প্ৰুফ, এইটো তোমালোকৰ ইম্পৰ্টেণ্ট। তাৰপিছত ইয়াৰে তোমালোকৰ এক্সাম্পল 2, তাৰপিছত এক্সাম্পল 3, এক্সাম্পল 6, তাৰপিছত এক্সাৰচাইজ 1.1ৰ কুৱেশ্যন নম্বৰ 1, 3, তাৰপিছত 6, তাৰপিছত কুৱেশ্যন নম্বৰ 8 আৰু তোমালোকে কুৱেশ্যন নম্বৰ 7টো চাই থ'ব পাৰা। বাকী তোমালোকৰ 10টো অলপ ইম্পৰ্টেণ্ট আছে, বাকী 11টো তোমালোকৰ নালাগে। তাৰপিছত আমাৰ এক্সাৰচাইজ 1.2ৰ আগত তোমালোকৰ এইখিনি ইয়াতে আছে ভিতৰুৱা কুৱেশ্যন। ইয়াৰে তোমালোকৰ কুৱেশ্যন নম্বৰ তোমালোকে এই উদাহৰণ 2 তাৰপিছত উদাহৰণ 3 চাবা। তাৰ লগতে তোমালোকে এই যিকেইটা কাৰ্টেজীয় গুণফলৰ কিছুমান ধৰ্ম আছে এইকেইটা তোমালোকে প্ৰুফকেইটা চাই থ'বা, ইয়াৰ পৰা আহি থাকে এক্সামত। তাৰপিছত তোমালোকৰ উদাহৰণ তোমালোকৰ 5টো চাবা। তাৰপিছত এক্সাৰচাইজ 1.2ৰ কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 5, তাৰপিছত কুৱেশ্যন নম্বৰ তোমালোকৰ 9, 10, 11, তাৰপিছত 12 আৰু 13 এইকেইটা তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত ইয়াৰে পৰা তোমালোকে চাব পৰা উদাহৰণ 3টো তোমালোকৰ যিটো আৰক তালিকাকৰণ পদ্ধতি লিখা আৰু আদি ক্ষেত্ৰ পৰিসৰ এনেকুৱা কুৱেশ্যন তোমালোকৰ শ্বৰ্ট কুৱেশ্যন আহে। তাৰপিছত এক্সাৰচাইজ তোমালোকে 1.3 তোমালোকে কুৱেশ্যন নম্বৰ 1, 2, তাৰপিছত তোমালোকৰ 5, কুৱেশ্যন নম্বৰ 7, কুৱেশ্যন নম্বৰ 10, তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 13টো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 14টো তোমালোকে চাই থ'ব পাৰা। তাৰপিছত তোমালোকৰ ইয়াৰে সম্পৰ্কত তোমালোকৰ সমতুল্য সম্পৰ্ক যিটো আমাৰ প্ৰুভ কৰিব দিয়ে এইকেইটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে আছে তোমালোকৰ। এক্সাম্পল তোমালোকৰ 5 আৰু এক্সাম্পল 6 তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো চাই যাবাই আৰু। তাৰপিছত 1.4ত তোমালোকৰ কুৱেশ্যন নম্বৰ 1টো চাব পাৰা শ্বৰ্ট কুৱেশ্যনৰ বাবে। তাৰপিছত কুৱেশ্যন নম্বৰ 6, 7, 8, 9 ইয়াৰে তোমালোকৰ 9টো খুব ইম্পৰ্টেণ্ট আৰু 8টো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত কুৱেশ্যন নম্বৰ 10 এটা শ্বৰ্ট কুৱেশ্যন আৰু কুৱেশ্যন নম্বৰ 11। তাৰপিছত তোমালোকৰ আহিছোঁ নেক্সট আমাৰ জটিল সংখ্যা। জটিল সংখ্যাৰ তোমালোকে বিশুদ্ধ কাল্পনিক সংখ্যাৰ ওপৰত তোমালোকৰ কেতিয়াবা কুৱেশ্যন দিয়ে, গতিকে এইটো তোমালোকে বিশুদ্ধ কাল্পনিক সংখ্যা কি এইটো চাই থ'বা, শ্বৰ্ট কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা। তাৰপিছত তোমালোকৰ ইয়াৰ পৰা a প্লাছ আই বি আদিত প্ৰকাশ কৰা এইকেইটা তোমালোকে চাবা, এইটো আহি থাকে। তাৰপিছত তোমালোকে ইয়াৰে যদি উদাহৰণ চাব বিচৰা উদাহৰণ 1টো চাব পাৰা। তাৰপিছত এক্সাৰচাইজ 2.1ৰ সৰল কৰাকেইটা চাবা তোমালোকে কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3 a প্লাছ আই বি আদিত প্ৰকাশ কৰা এইটো চাবা। ইয়াৰে তোমাৰ 7 নম্বৰ কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট, কুৱেশ্যন নম্বৰ 3ৰ 7 নম্বৰ কুৱেশ্যনটো। তাৰ কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 5টো খুব ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 6ৰ মান নিৰ্ণয় কৰা, ইয়াৰে এটা বা দুটা তোমালোকে চাই গ'লে হ'ল। তাৰপিছত 7টো ক্ৰমিক যোৰৰ যোগফল, এইটো শ্বৰ্ট কুৱেশ্যন, এইটো তোমালোকে চাব পাৰা। আৰু কুৱেশ্যন নম্বৰ 8ত তোমালোকে লাষ্ট কুৱেশ্যনটো চাই থৈ দিবা, কুৱেশ্যন নম্বৰ 3টো। তাৰপিছত কুৱেশ্যন নম্বৰ 9 আৰু 10টো তোমালোকৰ ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে ইয়াৰে এক্সাম্পল 1টো চাব পাৰা। তাৰপিছত এক্সাম্পল 3 যিটো তোমালোকৰ এইটো আছে কুৱেশ্যন, এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো তোমালোকে চাই যাবা ভালদৰে। তাৰপিছত তোমালোকৰ উদাহৰণৰ তাৰপিছত তোমালোকে এইটো চাবা উদাহৰণ 3টো। তাৰপিছত উদাহৰণ 4টো ইম্পৰ্টেণ্ট কুৱেশ্যন, উদাহৰণ 4টো চাবা। তাৰপিছত এক্সাৰচাইজ 2.2ৰ তোমালোকৰ কুৱেশ্যন নম্বৰ 1 সংযুগ্ম আৰু প্ৰতিক্ৰম নিৰ্ণয় কৰা, এনেকুৱা শ্বৰ্ট কুৱেশ্যন থাকে। তাৰপিছত a প্লাছ আই বিত প্ৰকাশ কৰা, এই 2.1ৰ নিচিনাই। তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 4
এইবিলাক সত্যাপন কৰি চোৱা এইটো আহে তাৰপিছত কুৱেশ্যন নম্বৰ 5 টো ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে মাৰ্ক কৰি থবা কুৱেশ্যন নম্বৰ 6 টো ইম্পৰ্টেণ্ট আৰু 7 ৰ তোমালোকে ফাৰ্ষ্ট তিনিটা চালে হৈ যাব আৰু 8 আৰু 9 টো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমালোকৰ 10 নম্বৰ কুৱেশ্যনটো যোগাত্মক আৰু গুণাত্মক বিপৰীত নিৰ্ণয় কৰা এইটোৰ পৰা আহি থাকে আৰু কুৱেশ্যন নম্বৰ 12 মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তোমালোকে মাৰ্ক কৰি ল'বা ভালদৰে তাৰপিছত মোৰ এই কিতাপখনত তোমালোকৰ মানে কেইটামান পৃষ্ঠা মিছিং আছে সেইকাৰণে মই অনুশীলনী 2.3 আৰু 2.4 ৰ যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে মই লিখি থৈ দিছোঁ অনুশীলনী 2.3 5 6 7 8 10 তাৰপিছত 11 ৰ 4 নম্বৰ কুৱেশ্যনটো আৰু 12 ৰ বি নম্বৰ কুৱেশ্যনটো 2 to 12 ৰ 2 এইটো এইখিনি ইম্পৰ্টেণ্ট 2.3 এক্সাৰচাইজৰ আৰু 2.4 ৰ তোমালোকৰ 1 2 3 এইকেইটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু 6 আৰু 7 তাৰ পৰা শৰ্ট কুৱেশ্যন আহে এমচিকিউ আহে গতিকে তোমালোকে এইখিনি চাই থবা তাৰপিছত আহিছোঁ আমি এবাৰ 2.5 ত গতিকে 2.5 ত যোৱাৰ আগতে তোমালোকে ইয়াৰে এক্সাম্পল যিটো 2 এক্সাম্পল আছে এইটো তোমালোকে চাবা একদম খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমালোকৰ এক্সাৰচাইজ 2.5 ৰ কুৱেশ্যন নম্বৰ 2 4 তাৰপিছত 7 নম্বৰ কুৱেশ্যন তাৰপিছত 8 নম্বৰ কুৱেশ্যন আৰু তোমালোকৰ 9 নম্বৰৰ যিটো বি আছে সেইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন বাকীকেইটাও চাবা আৰু তোমালোকৰ 10 নম্বৰ কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট বৰ্গমূল নিৰ্ণয় কৰা আৰু তোমালোকে 12 টো চাব পাৰা ইয়াৰে ভাল কুৱেশ্যন এটা গতিকে এইখিনি হৈ গ'ল আমাৰ জটিল সংখ্যা এবাৰ আহিছোঁ আমি অখণ্ড সংখ্যা 3rd নম্বৰ চেপ্টাৰ ইয়াৰে তোমালোকৰ আগমন বিধি বা আৰোহণ বিধি ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন এটা থাকেই এক্সামত ইয়াৰে তোমালোকে এক্সাম্পল এইটো চাবা 3.2.1 তাৰপিছত এক্সাম্পল 3.2.2 এইটো এটা অলপ টাফ কুৱেশ্যন হয় এইটো তোমালোকে চাবা এইটো আহি থাকে এক্সামত তাৰপিছত তোমালোকে এক্সাম্পল 3.2.3 এইটো এটা চাবা বাকি তোমালোকৰ এক্সাৰসাইজৰ তোমালোকে এইখিনি ইয়াৰে প্ৰায় 1 2 3 4 এইখিনি প্ৰায় 5 মানলৈকে একেই টাইপছৰ কুৱেশ্যন গতিকে ইয়াৰে তোমালোকে দুটা বা তিনিটা চাই গ'লে হ'ল তাৰপিছত তোমালোকে 6 নম্বৰ 7 নম্বৰ চাবা তাৰপিছত তোমালোকৰ এইফালে আহিলে তোমালোকৰ 9 নম্বৰটো আৰু তোমালোকে 12 নম্বৰটো এইকেইটা ভালদৰে চাবা তাৰপিছত তোমালোকৰ ইয়াৰে উদাহৰণ 2 টো চাবা যুগ্ম সংখ্যা বৰ্গক 8m + 1 আৰিটো প্ৰকাশ কৰিব পাৰি তাৰপিছত উদাহৰণ তোমালোকে এইটো 3 টো চাবা তাৰপিছত উদাহৰণ 4 টো চাবা যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম আৰু যুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হয় এইটো প্ৰায় কুৱেশ্যনতে মই দেখিছোঁ পেপাৰতে দেখিছোঁ এইটো কুৱেশ্যন বেছিকৈ আহি আছে তাৰপিছত তোমালোকে এক্সাৰসাইজ 3.2 তোমালোকে 1 2 এই দুটা তোমালোকে মেথছতে পাইছা এই দুটা পাৰিবা 3 টো চাবা তাৰপিছত তোমালোকে 4 টো চাবা আৰু 5 টো চাবা এইকেইটা চালে প্ৰায় হ'ব আৰু তোমালোকে 7 টো এবাৰ চাই থ'ব পাৰা তাৰপিছত তোমালোকে ইয়াৰে এইকেইটা যিকেইটা মৌলিক ধৰ্ম আছে বিভাজ্যতাৰ ইয়াৰে মৌলিক ধৰ্মৰ ভিতৰত তোমালোকে গোটেইবিলাক নালাগে 2 নম্বৰ 3 নম্বৰ আৰু তোমালোকে 5 নম্বৰ আৰু 7 নম্বৰ 2 3 5 7 এইকেইটা তোমালোকে প্ৰুফকেইটা চাই থৈ দিবা ইয়াতে আছে ধুনীয়াকৈ তোমালোকে চাবা তাৰপিছত তোমালোকৰ ইয়াৰে অনুসিদ্ধান্ত যিটো 1 এইটো প্ৰুফ আহি থাকে এক্সামত এইটো ভালদৰে চাবা তাৰপিছত অনুসিদ্ধান্ত 2 টো চাই থ'ব পাৰিলে আৰু তোমালোকৰ ইয়াতে উপপাদ্য 6 যিটো ইউক্লিডৰ লেমা আছে এইটো তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন আহি থাকে গতিকে এইখিনি ভালদৰে চাবা তাৰপিছত তোমালোকৰ এই দুটা কুৱেশ্যন খুব ইম্পৰ্টেণ্ট কুৱেশ্যন উদাহৰণ 1 আৰু ইয়াৰে উদাহৰণ 2 এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এই দুটা তোমালোকে চাই যাবা ভালদৰে তাৰপিছত উদাহৰণ 4 এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমালোকে উদাহৰণ 7 টো চাব পাৰা এইটো এটা আহি থকা কুৱেশ্যন তাৰপিছত এক্সাৰসাইজ 3.3 তোমালোকে কুৱেশ্যন নম্বৰ 1 and 2 এইটো তোমালোকৰ শৰ্ট কুৱেশ্যন আহে বাকি তোমালোকৰ কুৱেশ্যন নম্বৰ 4 টো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 6 ইয়াৰে তোমালোকৰ যিকোনো এটা আহি থাকে আৰু কুৱেশ্যন নম্বৰ তোমালোকৰ 8 আৰু 9 এইকেইটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন 8 টো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমালোকৰ
3.4 কাৰণে তোমালোকে একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে তোমালোকৰ 5 নম্বৰ আৰু 6 নম্বৰ এই দুটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন লগত তোমালোকে 4th নম্বৰটো চাই থৈ দিবা ইয়াৰে আৰু কুৱেশ্যন নম্বৰ 11 টো তোমালোকৰ মাজে সময় কেতিয়াবা দিয়ে এটো চাই থৈ দিবা তাৰ পিছত ইয়াৰে তোমাৰ মাপাংকীয় সমতাৰ ধৰ্ম যিগিটা আছে এইগিটা তোমালোকে পাৰিলে ইয়াৰ পৰা 2-3টা চাই থৈ দিবা প্ৰুফ একে টাইপছৰ এইগিটা তোমালোকৰ এক্সামত থাকে তাৰ পিছত ইয়াৰে এক্সাম্পল তোমালোকে 1 2 চাব পাৰা এক্সাম্পল 3 চাব পাৰা তাৰ পিছত এক্সাম্পল 4 চাব পাৰা 4 টো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এটো আহি থাকে এক্সামত তাৰ পিছত তোমালোকৰ 3.5 ৰ তোমালোকে 1 2 তাৰ পিছত 4 5 6 সেম টাইপছৰ মেথছ এইকিটা চাবা তাৰ 7 নম্বৰটো ইম্পৰ্টেণ্ট আৰু তোমালোকৰ 9 10 এই দুটা তোমালোকে ভালদৰে চাবা 9 টো আহি থাকে এক্সামত তাৰপিছত আহিলো আমি দ্বিঘাত সমীকৰণ 4th নম্বৰ চেপ্টাৰ ইয়াৰে তোমালোকে এইগিটা যি আমাৰ পইণ্টছ আছে 1 2 3 4 5 এইগিটা তোমালোকে ভালদৰে চাবা ইয়াৰ পৰা এমসিকিউ থাকে কুৱেশ্যন তাৰ পিছত তোমাৰ উদাহৰণ তোমালোকে ইয়াতে 2 উদাহৰণ 3 তাৰ পিছত তোমালোকৰ এইগিটা পইণ্টছ তোমালোকে চাই থৈ দিবা ইয়াৰ পৰা শৰ্ট কুৱেশ্যন থাকে গতিকে এই দু ফালে তোমালোকৰ যিখিনি পইণ্টছ আছে এইখিনি চাই থৈ দিবা তাৰ পিছত ইয়াৰে এক্সাম্পল 1 2 তাৰ পিছত তোমালোকৰ এক্সাম্পল 2 একদম ইম্পৰ্টেণ্ট কুৱেশ্যন এটো তোমালোকৰ প্ৰায় এক্সামত আহি আছে তাৰ পিছত নেক্সট তোমালোকৰ এটো এটা খুব ইম্পৰ্টেণ্ট এক্সাম্পল হয় উদাহৰণ 1 এটো তোমালোকৰ উমৈহতীয়া মূল থাকিলে প্ৰুফ কৰা এটো প্ৰায় আহি আছে তাৰ পিছত তোমালোকে এক্সাম্পল 2 টো চাব পাৰা তাৰ পিছত এক্সাম্পল 4 টো এটা খুব ইম্পৰ্টেণ্ট এক্সাম্পল হয় এটো আহি আছে তোমালোকৰ এক্সামত এটো এটা চাবা তাৰ পিছত তোমালোকৰ সমাধান কৰা তোমালোকৰ পিছফালেও আছে গতিকে ইয়াত বেছি মই নকওঁ তোমালোকে পাৰিলে এটা দুটা চাই থৈ দিবা তোমালোকৰ এক্সাৰসাইজ এটো এটা তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় উদাহৰণ 6 এটো চাবা তাৰ পিছত 4.1 ৰ তোমালোকৰ কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 3 4 আৰু 5 ৰ তোমালোকৰ যি উমৈহতীয়া মূল আছে বা তোমালোকৰ দুগুণ তিনিগুণ হোৱা শৰ্তবিলাক আছে এনেকুৱা কুৱেশ্যন তোমালোকৰ আহি থাকে তাৰ পিছত কুৱেশ্যন নম্বৰ তোমালোকৰ 7 এটো তোমালোকৰ এই প্ৰতিসম যি ফলন আছে সেইবিলাকৰ সহায়ত তোমালোকে ইয়াৰে সমীকৰণ নিৰ্ণয় কৰিব লাগে এইবিলাক আহি থাকে ইয়াৰে বেছি ডাঙৰ নাহে শৰ্ট বিলাক আহিব তাৰ পিছত কুৱেশ্যন নম্বৰ 8 আৰু 9 এই দুটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰ কুৱেশ্যন নম্বৰ 10 তাৰ পিছত কুৱেশ্যন নম্বৰ 11 12 11 টো ইম্পৰ্টেণ্ট হয় 12 টো বেছিকৈ আহি থাকে এইখিনি চাবা তাৰ পিছত কুৱেশ্যন নম্বৰ 13 মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 14 এটা শৰ্ট কুৱেশ্যন হয় তোমালোকৰ আহি থাকে আৰু সমাধান কৰা মই ইয়াতে কেইটামান সিলেকশন কৰি দিছো তোমালোকৰ কুৱেশ্যন নম্বৰ 3 5 তাৰ পিছত 7 8 9 তাৰ পিছত 9 10 একে গতিকে এটা চালে হল তোমালোকে আৰু ব্যাক সাইডত তোমালোকৰ কুৱেশ্যন নম্বৰ 17 তাৰ পিছত 18 আৰু 20 হ'ব লাগে এটো 10 হৈ আছে এইখিনি তোমালোকৰ ইম্পৰ্টেণ্ট তাৰ পিছত আইছো আমি এক্সাম্পল নম্বৰ ইয়াৰে 2 ইম্পৰ্টেণ্ট 3 ইম্পৰ্টেণ্ট তাৰ পিছত তোমালোকৰ এটো এটা 5 মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ৰছিৰ যেটো দাম এটো প্ৰায় কুৱেশ্যনত আহি আছে তাৰ পিছত তোমালোকৰ এটো এটা কিতাপখনৰ দাম নিৰ্ণয় কৰা এটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰ পিছত তোমাৰ এক্সাৰসাইজ 4.2 ৰ কুৱেশ্যন নম্বৰ 2 3 5 8 তাৰ পিছত 9 আৰু 10 ৰ যেটো মান নিৰ্ণয় কৰা এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰ পিছত ইয়াৰে তোমালোকৰ সমাধান কৰা তোমালোকে চাব পাৰা দুই এটা গতি ইয়াৰে এক্সাম্পল 2 এক্সাম্পল 3 তাৰ পিছত এক্সাম্পল 4 এইকিটা তোমালোকে চাব পাৰা আৰু এক্সাম্পল 6 টো চাব পাৰা তোমালোকে ইয়াৰে এক্সাৰসাইজৰো মই কেইটামান সিলেকশন কৰি দিছো কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 7 তাৰ পিছত 8 9 ৰ এটা চালে হল তাৰ পিছত কুৱেশ্যন নম্বৰ 10 11 ৰ এটা চালে হল এইকিটা একেই টাইপছৰ তাৰ পিছত কুৱেশ্যন নম্বৰ 16 18 19 এইকিটা চালে হল আৰু 22 এটা বেলেগ টাইপৰ মেথছ এটো ইয়াৰে এটা সাইড হল ইজি মেথছ হয় এইখিনি হৈ গল তোমালোকৰ দ্বিঘাত সমীকৰণ এবাৰ আহিছো আমি ঘাতাংকৰ প্ৰয়োগত তোমালোকৰ ইয়াৰে এক্সাম্পলত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আৰু তোমালোকে যি পূৰ্ণক নিৰ্ণয় কৰা হওক বা মান নিৰ্ণয় কৰা হওক এনেকুৱা তোমালোকৰ শৰ্ট কুৱেশ্যন থাকে ঘাতাংকৰ তোমালোকৰ এটা ইম্পৰ্টেণ্ট এক্সাম্পল হৈছে উদাহৰণ 2 এইটো এটা ইম্পৰ্টেণ্ট এক্সাম্পল হয় তাৰ পিছত তোমালোকৰ উদাহৰণ 3 আৰু মোষ্ট ইম্পৰ্টেণ্ট এটা এক্সাম্পল হয় তোমালোকৰ ইয়াৰে উদাহৰণ যেটো 5 এটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰ পিছত উদাহৰণ 7 এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰ পিছত উদাহৰণ 8 টো চাব পাৰা তোমালোকে ইম্পৰ্টেণ্ট হয় আৰু উদাহৰণ 9 এনেকুৱা তোমালোকৰ এক্সাৰসাইজটো আছে গতি এইখিনি
তাৰপিছত তোমালোকৰ অনুশীলনী 5 তোমালোকে পূৰ্ণক নিৰ্ণয় কৰা মই অলপ আগতে কৈছোঁ এইখিনি ইয়াৰ পৰা MCQ আহি থাকে তাৰ কুৱেশ্যন নম্বৰ 2 এইটো এটা শৰ্ট কুৱেশ্যন ইয়াৰ পৰা আহে তাৰপিছত কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 7 টো তোমালোকে গোটেইকেইটা নাচালে কথা নাই প্ৰথম তিনিটা চালে হ'ল আৰু কুৱেশ্যন নম্বৰ 8 মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু কুৱেশ্যন নম্বৰ 9 এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত কুৱেশ্যন নম্বৰ 11 12 আৰু তোমালোকে ইয়াৰ পৰা চালে তোমালোকে 14 টো চাব পাৰা তাৰপিছত সমাধান কৰা তোমালোকে ইয়াৰ পৰা চাব পাৰা দুই এটা আৰু কুৱেশ্যন নম্বৰ 16 এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইখিনি তোমালোকে ভালদৰে চাবা খাতাং কৰা তাৰ বিন্যাসৰ জোঁটত তোমালোকে উদাহৰণ 2 টো চাবা তাৰপিছত তোমালোকে ইয়াৰ পৰা 6.1 তোমালোকে কুৱেশ্যন নম্বৰ 2 3 তাৰপিছত 6 7 এইখিনি ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকৰ ইয়াৰে যিটো উদাহৰণ যিটো 2 আছে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তোমালোকে একদম চাই যাবা এইটো আহি থাকে এক্সামত তাৰপিছত তোমালোকৰ উদাহৰণ ইয়াৰে 3 উদাহৰণ 4 5 এইকেইটা চাবা শৰ্ট কুৱেশ্যন হয় তাৰপিছত 6.2 একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 2 ইয়াৰে গোটেইকেইটাই ইম্পৰ্টেণ্ট তোমালোকৰ প্ৰুভ হয় এইকেইটা তোমালোকে চাই যাবই লাগিব তাৰপিছত কুৱেশ্যন নম্বৰ 3 4 5 এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰপিছত ইয়াৰ পৰা তোমালোকে মনডে তাৰপিছত তোমাৰ পেঞ্চিল ৰাবাৰ ফ্লাৱাৰ কমিটি এনেকুৱা ধৰণৰ তোমালোকৰ কুৱেশ্যন আহি থাকে গতিকে এইকেইটা তোমালোকে চাবা তাৰপিছত তোমালোকে এনৰ ভেলু যিটো উলিওৱা 15 নম্বৰ কুৱেশ্যন এইটো তোমালোকে চাবা তাৰপিছত ইয়াৰ পৰা তোমালোকে এক্সাম্পল 5 টো চাবা তাৰপিছত 6.3 তোমালোকে কুৱেশ্যন নম্বৰ 1 2 চাবা তাৰপিছত কুৱেশ্যন নম্বৰ 5 6 তাৰপিছত তোমালোকৰ 8 9 এইকেইটা তোমালোকে চাবা ভালদৰে তাৰপিছত তোমালোকৰ পেজ নম্বৰ 237 আছে মোৰ তাত ইয়াৰে তোমাৰ এক্সাম্পল যিটো 2 আছে খুব ইম্পৰ্টেণ্ট ইয়াৰ পৰা তোমালোকৰ শৰ্ট কুৱেশ্যনতো থাকে MCQ টো থাকে গতিকে এইটো চাবা উদাহৰণ 2 তাৰপিছত উদাহৰণ 3 এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো টেষ্ট পেপাৰত বহুবাৰ আহি গৈছে তাৰপিছত উদাহৰণ তোমালোকে 7 টো চাব পাৰা বা 6 টো তোমালোকে চাব পাৰা 6 টো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰ উদাহৰণ 10 এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু উপপাদ্য যিটো 2 আছে একদম মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মই বহু পেপাৰত দেখা পাইছোঁ গতিকে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে চাই যাবা তাৰপিছত তোমালোকৰ এক্সাম্পল ইয়াৰে 1 আৰু ইয়াৰে উদাহৰণ যিটো 2 এই দুটাও ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত 6.4 কাৰণে মান নিৰ্ণয় মই কোৱা নাই মান নিৰ্ণয় সকলোৱে পাৰে তাৰপিছত ইয়াৰে তোমালোকে এনৰ ভেলু উলিওৱা এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 4 এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু 5ৰ তোমালোকে এই প্ৰুফ কেইটা একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰে বেচিকেলি তোমালোকৰ 1 2 আৰু তোমালোকৰ 5 নম্বৰ এই তিনিটা খুব ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকৰ 6 নম্বৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন শৰ্ট কুৱেশ্যন তাৰপিছত তোমাৰ 7 8 চাব পাৰা তোমালোকে তাৰপিছত 10 11 আৰু 13 ইয়াৰে ইম্পৰ্টেণ্ট আৰু এইফালে তোমালোকৰ 17 নম্বৰ 19 20 এইকেইটা তোমালোকে চাব পাৰা ত্ৰিগোণমিতিত তোমালোকে sin a + b tan a + b আৰু cos a + b যিটো প্ৰুফ আছে এটাই প্ৰুফ আছে সেইটো প্লাছৰ গতিকে এটাতে তোমাৰ হৈ যায় সেইটো এটা চাবা তোমালোকে আৰু মাইনাছতো আছে সেইদৰে sin a - b tan a - b আৰু cos a - b এই ইয়াৰে যিকেইটা ফৰ্মুলাৰ প্ৰুফ আছে সেইকেইটা তোমালোকে ভালদৰে চাবা বাকী তোমালোকৰ ইয়াৰে বেলেগ প্ৰুফ তেনেকৈ আহি নাথাকে এই তিনিটা 6টা প্ৰুফ এইকেইটা তোমালোকে ভালদৰে চাবা আৰু 6টা প্ৰুফ হ'লেও তোমালোকে দুটাতে চালে হৈ যাব কাৰণ প্লাছৰ কাৰণে এটাতে হৈ যায় আৰু মাইনাছৰ কাৰণে তোমালোকৰ এটাত একলগত হৈ যায় গতিকে সেইখিনি তোমালোকে চাবা ইয়াৰে 7.1 এক্সাৰচাইজত তোমালোকে মান নিৰ্ণয়কেইটা ভালদৰে চাবা তাৰপিছত 4 নম্বৰৰ যিকেইটা প্ৰুফ আছে এইকেইটা গোটেইকেইটাই লাগতিয়াল গতিকে তোমালোকে চাবা তাৰপিছত কুৱেশ্যন নম্বৰ 6 ইয়াৰে থিটা মান নিৰ্ণয় কৰা এইটো প্ৰায় আহি থাকে এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 6 নম্বৰটো ভালদৰে চাবা আৰু 7 নম্বৰ তোমালোকে দুই এটা তোমালোকে চাব পাৰা প্ৰুফ ইয়াৰে তোমালোকে বিটোৰ বেছিকৈ আহি থাকে 1 আৰু 2 গতিকে এইখিনি চাবা তাৰপিছত এইখিনি ক'লৈ তোমালোকৰ কি প্ৰুফ আহে এইখিনি a + bৰ এইটো প্ৰুফ আৰু a - bৰ এইটো প্ৰুফ গতিকে এই দুটা তোমালোকে ভালদৰে চাই থৈ দিবা তাৰপিছত তোমালোকৰ ইয়াৰে এক্সাম্পল তোমালোকে চালে এক্সাম্পল এইটো 2 চাব পাৰা তোমালোকে তাৰপিছত তোমালোকে এক্সাম্পল 4 টো চাব পাৰা এইটো মই মাজতে দেখিছোঁ দুই এটা পেপাৰত আহিছে আৰু এক্সাম্পল 5 টো এটা আহি থকা কুৱেশ্যন এইকেইটা তোমালোকে ভালদৰে চাবা তাৰপিছত এক্সাম্পল 7 টো চাবা তোমালোকৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰপিছত এক্সাম্পল 10 এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তোমালোকৰ খুব পেপাৰত আহি থাকে এইটো এটা চাবা তাৰপিছত 7.2 এক্সাৰচাইজত তোমালোকৰ যি
প্ৰুভ কৰাৰ ভিতৰত তোমালোকে 4 5 সেম টাইপছৰ কুৱেশ্যন এই দুটা ভালদৰে চাবা তাৰপিছত তোমালোকৰ এটা 6 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আৰু 8 নম্বৰটো গতিকে 1 আৰু এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমালোকৰ ইয়াৰে 4 5 এই দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰপিছত কুৱেশ্যন নম্বৰ 7 তাৰপিছত কুৱেশ্যন নম্বৰ তোমালোকৰ 9 নম্বৰটো 10 নম্বৰটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো ভালদৰে চাবা তাৰপিছত তোমালোকৰ 11 12 13 এইকেইটা প্ৰায় আহি থাকে তাৰ 14 15 এইকেইটা তোমালোকৰ কণ্টিনিউৱাছ এইকেইটা চাবই লাগিব এইকেইটা তোমালোকৰ আহি থাকে 11 to 15 এইকেইটা ভালদৰে চাবা তাৰপিছত ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন নম্বৰ 19 এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত কুৱেশ্যন নম্বৰ 20 এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু লাষ্ট থাকিল 21 এইকেইটা তোমালোকে চাবই লাগিব 19 20 21 এইকেইটা তোমালোকে চাই থবা ভালদৰে তাও 7.3 কুৱেশ্যন মানে আহিলেও এক্সামত এটা আহে কেতিয়াবা ইয়াৰে তোমালোকে 1 or 2 টু চাবা 7.3 তাৰ 2 নম্বৰ কুৱেশ্যন 1 2 চাবা তোমালোকে তাৰ 5 নম্বৰটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰপিছত 7 8 সেম টাইপছৰ কুৱেশ্যন এই দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন এই দুটা চাবা তাৰ 9 নম্বৰটো আহি থকা কুৱেশ্যন এইটো চাবা আৰু 3 নম্বৰৰ প্ৰথম দুটা বেছি ইম্পৰ্টেণ্ট কিন্তু পাৰিলে তিনিটাই চাই থৈ দিবা এইকেইটা তোমালোকৰ আহি থাকে এক্সামত গতিকে তোমালোকৰ লাষ্ট তোমালোকৰ দুটা চেপ্টাৰ আছে আৰু সমতলিক জ্যামিতিলৈকে আহিছোঁ সমতলিক জ্যামিতিত তোমালোকে প্ৰথম হৈছে একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন উপপাদ্য 8.1.1 এই উপপাদ্যত তোমালোকে ভালদৰে চাবা তাৰপিছত উদাহৰণ 8.1.2 তাৰ উদাহৰণ তোমালোকৰ 8.1.4 তাৰপিছত এক্সাৰসাইজ 8.1 ৰ কুৱেশ্যন নম্বৰ 2 3 তাৰপিছত তোমালোকৰ 4 5 তাৰপিছত কুৱেশ্যন নম্বৰ 8 তাৰপিছত 10 এইকেইটা তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমালোকৰ উপপাদ্য 8.2.1 এইটো এটা চাবা প্ৰুফ তাৰপিছত উদাহৰণ চালে তোমালোকে 8.2.1 আৰু 8.2.2 এই দুটা চালে হ'ব তাৰপিছত তোমালোকৰ এক্সাৰসাইজ 8.2 প্ৰথম কুৱেশ্যনটো তাৰপিছত সেকেন্ড কুৱেশ্যনটো তাৰপিছত তোমালোকৰ 5 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত 6 7 8 এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু 8 টো বেসিক্যালি আহি থাকে এক্সামত তাৰপিছত উপপাদ্য তোমালোকৰ 8.3.1 এইটো এটা তাৰপিছত তোমালোকে এইটো এটা উপপাদ্য 8.3.2 এইকেইটা প্ৰুফ তোমালোকে চাবা তাৰপিছত তোমালোকৰ এই দুটাও কেতিয়াবা আহে 8.3.3 আৰু 8.3.4 এই দুটা অলপমান তোমালোকে ভালদৰে চাবা কেতিয়াবা আহি যায় এক্সামত কম দিয়ে তথাপিও তাৰপিছত তোমালোকৰ 8.3.2 উদাহৰণটো চাব পাৰা তাৰপিছত এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 8.3.4 উদাহৰণ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰপিছত তোমালোকে এক্সাৰসাইজ 8.3 তোমালোকৰ এই ইয়াৰে গোটেইকেইটা ইজি কুৱেশ্যন ইয়াৰে তোমালোকৰ প্ৰায় চাবই লাগিব তথাপিও মই কৈ দিছোঁ 1 2 3 5 6 8 10 11 এইকেইটা তোমালোকৰ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু 12 টো তোমালোকৰ শৰ্ট কুৱেশ্যন কেতিয়াবা আহে গতিকে চাই থ'ব লাগিব তাৰপিছত স্থানাংক জ্যামিতিত তোমালোকৰ মই কৈছোঁ যে ইয়াৰ পৰা নতিমাত্ৰা উলিয়াব দিয়ে বা প্ৰৱণতা বা তোমালোকৰ থিতা উলিয়াব দিয়ে ইয়াৰে এক্সাম্পল তোমালোকে 3 টো চাব পাৰা তাৰপিছত তোমালোকৰ 9.1 ৰ কুৱেশ্যন নম্বৰ 2 3 4 আৰু 6 এইকেইটা ইম্পৰ্টেণ্ট আৰু তাৰপিছত 8 9 10 এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত ইয়াৰে তোমালোকে ভিতৰৰ কুৱেশ্যন চালে তোমালোকে প্ৰৱণতা আকাৰৰ সমীকৰণ ছেদাংশ আকাৰৰ সমীকৰণ আৰু অবিলম্ব আকাৰৰ সমীকৰণ ইয়াৰে যিকেইটা প্ৰুফ আছে এইকেইটা তোমালোকে ভালদৰে চাবা এই তিনিটা তোমালোকৰ আহি থাকে তাৰপিছত তোমালোকৰ এক্সাৰসাইজৰ কোৱাৰ আগতে মই কৈছোঁ তোমালোকে এই 9.7 যি উদাহৰণ 1 আছে এইকেইটা তোমালোকে একবাৰ চাই থৈ দিবা এইকেইটা আহি থাকে তাৰপিছত তোমালোকে উদাহৰণ 5 টো চাব পাৰা এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰপিছত তোমালোকে উদাহৰণ 7 টো চাবা তাৰ উদাহৰণ 10 টো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত এক্সাৰসাইজ 9.2 তোমালোকে চাবা কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 2 তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 7 8 কুৱেশ্যন নম্বৰ 9 এটা ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 10 টো তোমালোকে চাব পাৰা 11 12 13 লৈকে তোমালোকে এইকেইটা চাব লাগিব তাৰপিছত তোমালোকৰ আহিল 9.3 ফালে এইফালে তোমালোকৰ উদাহৰণ এইটো 2 টো চাব পাৰা তোমালোকে ৰেখা এটা বিন্দুৰে যোৱা ৰেখাডাল লম্বভাৱে থকা ৰেখাডালৰ সমীকৰণ
এইটো তোমালোকে চাবা ভালদৰে তাৰপিছত তোমালোকে উদাহৰণ 3 উদাহৰণ 4 উদাহৰণ 5 এইকেইটা চাবা তাৰপিছত এক্সাৰসাইজ 9.3 আমাৰ লাষ্ট এক্সাৰসাইজ ইয়াৰে তোমালোকে কোৱেশ্চন 1 2 3 তাৰপিছত 5 6 তাৰপিছত তোমালোকে কোৱেশ্চন নম্বৰ 9 11 তাৰপিছত 13 এইকেইটা তোমালোকৰ খুব ইম্পৰ্টেণ্ট কোৱেশ্চন গতিকে তোমালোকৰ আজিৰ ভিডিঅ'টোত মই এই ইম্পৰ্টেণ্ট কোৱেশ্চন অৰ্থাৎ তোমালোকৰ যিবিলাক আহি থকা কোৱেশ্চন আগতে আহি গৈছে বা এইবাৰো অহাৰ সম্ভাৱনা আছে গতিকে এইখিনি লৈ আহিছোঁ গতিকে তোমালোকে যদি ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু মোৰ চেনেলটো এনেদৰে তোমালোকে পিছলৈকো চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আজিলৈ ইমানতে এৰিছোঁ নমস্কাৰ